নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ মোৰ আটাইতকৈ প্ৰিয় ৰেচিপি ৰঙালাওৰ আগ। ৰঙালাওৰ আগেৰে মই আজি সৰিয়হ আৰু ৰঙালাওৰ আগেৰে আপোনালোকৰ ওচৰত এটা ৰেচিপি লৈ আহিছোঁ। তাকে দেখুৱাওঁ কেনেকৈ মই বনালোঁ। তাৰ কাৰণে মই ৰঙালাওৰ আগ এমুঠি ভালদৰে বাছি কুটি লৈছোঁ আৰু আদা, নহৰু, পিঁয়াজ, সৰিয়হ গোটেইখিনি যোগাৰ কৰি লৈছোঁ। এতিয়া মই আদা, নহৰু আৰু জলকীয়া আৰু সৰিয়হ তিয়াই থৈছিলোঁ, সেইখিনি একেলগে মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। কেৰাহী এখনত অকণমান ক'লা জিৰা আৰু পিঁয়াজ তেলত ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এতিয়া ৰঙালাও মই ধুই থোৱা ৰঙালাওৰ আগখিনি দি দিছোঁ। দি পেলাই অলপ সময় ভাজিম। এনেদৰে অলপ সময় ভাজি থাকিলোঁ। তাৰপিছত ইয়াত মই হালধি গুড়ি অকণমান দি দিছোঁ। দি অলপমান লৰাই দিলোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখ দি দিলোঁ। দি মই পুনৰ লৰাই দিলোঁ। অলপ সময় লৰাই থাকিলোঁ। তাৰপিছত মই ইয়াত গ্ৰাইণ্ড কৰি লোৱা আদা, নহৰু, জলকীয়া আৰু সৰিয়হৰ পেষ্টখিনি দি দিলোঁ। অতি সহজ ৰেচিপি, সকলোৱে ঘৰত অতি সোনকালে বনাই খাব পাৰে, খাবলৈও বৰ সোৱাদ হয়। ৰঙালাও আগ যেনেকৈ বনালেও খাই ভাল লাগে। এয়া মই এনেদৰে অলপ সময় ভাজিলোঁ, ভাজি সিজাই ল'লোঁ। ঢাকোন মাৰি সিজাই লৈছোঁ। মাজে মাজে লৰাই আছোঁ। সৰিয়হ দিলে মানে ৰঙালাও আগখিনি শুকানকৈ বনাই খায়েই ভাল লাগে। মই অকণমান পানী দি দিছিলোঁ কাৰণ অকণমান লাগি ধৰিছিলে। এনেদৰে অলপ অলপকৈ লৰাই থাকি এই চাওকচোন, মোৰ প্ৰায় ৰঙালাওৰ আগৰ তৰকাৰী প্ৰায় ৰেডি হৈছে। আপোনালোকেও চাগে বনাই এনেকৈ খাই, মই বৰ ভাল পাওঁ খাই। এয়া মোৰ হৈ গ'ল। এনেদৰে মই পৰিৱেশন কৰিছোঁ গৰমে গৰমে। এই তৰকাৰীখিনি ভাতৰ লগত খাই বৰ ভাল লাগে। কেনেকুৱা লাগিলে মোৰ ৰেচিপিটো জনাব। ধন্যবাদ।